আপুনি বাহনখন ক্ৰয় কৰাৰ সময়ত যি বীমা থাকিল তাৰ পিছত নতুনকৈ আপুনি বীমা কৰা নাই নেকি যদি বীমা কৰা নাই হয়তো আপুনি আৰু নাপাব পাৰে আপুনি পেট্ৰল পাম্পত পেট্ৰল অথবা ডিজেল আপোনাৰ বাহনখনত পেট্ৰল অথবা ডিজেল যোগান নিদিব পাৰে সেই পেট্ৰল পাম্পটোৱে কাৰণ অচিৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা হয়তো এক নিৰ্দেশনা জাৰি হোৱাৰ সম্ভাৱনা এতিয়া প্ৰকট হৈছে দেশৰ উচ্চতম ন্যায়ালয় এক বিশেষ গোচৰৰ আধাৰত এই নিৰ্দেশনা প্ৰেৰণ কৰিছে বিশেষভাৱে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত যিসকল লোক হয় সেইসকলে উচিত ক্ষতিপূৰণ নাপায় ক্ষতিপূৰণ লাভৰ বাবে তেওঁলোকে সময় সময় আদালতৰ মজিয়াত দ্বাৰস্থ হয় কিন্তু প্ৰকৃত তেখেতসকলে ক্ষতিগ্ৰস্ত সেই লোকজনে ক্ষতিপূৰণ নাপায় আৰু ইয়াৰ আঁৰত হৈছে সেই নিৰ্দিষ্ট বাহনখনত নথকা বীমা যিখন বাহনত বীমা নাথাকে তাৰ ক্ষতিপূৰণ সেই গৰাকী ব্যক্তিয়ে নাপায় অৰ্থাৎ ভুক্তভোগীয়ে সেই বীমা লাভ কৰাৰ পৰা বঞ্চিত হয় ক্ষতিপূৰণ লাভ কৰা বঞ্চিত হোৱা এইসকল লোকৰ ক্ষতিপূৰণ সুনিশ্চিত কৰাৰ কাৰণে দেশৰ উচ্চতম ন্যায়ালয় এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু এই নিৰ্দেশনা অনুসৰি হয়তো আগন্তুক সময়ত আৰম্ভ হ'ব আন এক বিশেষ পদক্ষেপ য'ত প্ৰতিটো পেট্ৰল পাম্পে যোগান নধৰিব পাৰে বীমা নথকা বাহনক পেট্ৰল অথবা ডিজেল IRDA ইতিমধ্যেই প্ৰাধিকৰণৰ তৰফৰ পৰা ইতিমধ্যে উচ্চতম ন্যায়ালয় পথ উন্নয়ন প্ৰাধিকৰণ আৰু সমান্তৰালভাৱে IRDA এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰু নিৰ্দেশনাটো স্পষ্টকৈ কোৱা হৈছে ইয়াৰ বাবে এটা পাইলট প্ৰজেক্ট কৰিব লাগে হেহতিয়াকৈ যদি আমি তথ্য চাবলৈ যাওঁ তেতিয়া হলে সৰ্বমুঠ দেশত প্ৰায় 30.48 কোটি দুচকীয়া চাৰিচকীয়া বাহন আছে আৰু ইয়াৰ ভিতৰত যদি চোৱা হয় 16.54 কোটি বাহনৰে নাই বীমা আৰু বীমা নথকা এই শতাংশ যদি চোৱা হয় তেতিয়া হলে প্ৰায় 56% বাহনৰে নাই বীমা অৰ্থাৎ বীমা নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথ উপপথসমূহত এইসমূহ বাহন চলাচল কৰি আছে গতিকে গুৰুত্বপূৰ্ণ বিষয় যে এইসমূহ বাহন ৰাজপথত চলি আছে অথবা এই বাহনসমূহে কোনোবাৰ বাহন এখনত যদি দুৰ্ঘটনা সংঘটিত হয় ক্ষতিগ্ৰস্ত হয় এই যদি ইয়াৰ যদি পৰৱৰ্তী সময়ছোৱাত কোৰ্ট কাছাৰীলৈ আগবাঢ়ে তেতিয়া হলে যিগৰাকী ভুক্তভোগী হ'ব সেই ভুক্তভোগীয়ে উচিত ক্ষতিপূৰণ নাপায় আৰু এই ক্ষতিপূৰণ সুনিশ্চিত কৰাৰ কাৰণে দেশৰ উচ্চতম ন্যায়ালয় এক নিৰ্দেশনা প্ৰেৰণ কৰিছে আমি যদি চাবলৈ যাওঁ তেতিয়া হলে দেখিবলৈ পোৱা গৈছে যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কৰোল আৰু প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে এক নিৰ্দেশনা বা এক গোচৰত তেখেতসকলে এই কথাখিনি উল্লেখ কৰিছে প্ৰদান কৰিছে যে এই পেট্ৰল পাম্পসমূহে এটা সুকীয়া পৃথক ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্য চৰকাৰসমূহে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু যি পদক্ষেপৰ ভিত্তিত সেই পেট্ৰল পাম্পত যেতিয়াই বাহনখন প্ৰৱেশ কৰিব তাৰ বৈধতা আছে নে নাই বীমাৰ হেয়া পৰীক্ষা কৰিব লাগে আৰু যদি বাহনখনৰ বৈধতা আছে তেতিয়া হলে সেই বাহনখনক পেট্ৰল বা ডিজেল সেই বাহনখনত যোগান ধৰিব লাগে আৰু যদি সেই বাহনখনৰ বৈধতা নাই বা বাহনখনৰ বীমাৰ বৈধতা নাই তেতিয়া হলে সেই বাহনখনত পেট্ৰল ডিজেল দিব নালাগে আৰু যদি হেয়া হয় তেতিয়া হলে আপোনাৰ বাহনখনত এতিয়া বৈধতা বা বীমা আছে নে নাই হেয়া পৰীক্ষা কৰাৰ সময় আহি পৰিছে কিয়নো যেতিয়া ৰেজিষ্ট্ৰেচন উকলি যায় বহু বাহন এই ধৰণৰ ৰাজপথত চলি থাকে আৰু সেই শতাংশসমূহেই যদি চোৱা হয় তেতিয়া হলে হয়তো 56% এই ধৰণৰ বাহন আছে যিসমূহত সময় সময়ে কৰিবলগীয়া যি বীমাৰ সময় সেই সীমা কিন্তু সময় সময় হৈ নুঠে এই কথা ইতিমধ্যে IRDA জনোৱা হৈছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা যে পূৰ্বৰ যি সময়সীমা আছিল এখন নতুন চাৰিচকীয়া বাহন ক্ৰয় কৰা সময়ছোৱাত 3 বছৰৰ বাবে যি বীমা হ'ব লাগে সেই সময়সীমা বৃদ্ধি কৰিব লাগে একেদৰে দুচকীয়া এখন বাহন ক্ৰয় কৰাৰ সময়ছোৱাত বাহনখন ক্ৰয় কৰাৰ দিনটোতে যি 5 বছৰৰ বাবে বীমা কৰাৰ নিয়ম আছিল সেই নিয়মৰো কিছু সলনি কৰাৰ প্ৰয়োজনীয়তা আছে এতিয়া চাৰিচকীয়া বাহন ক্ৰয়ৰ ক্ষেত্ৰত পূৰ্বৰ 3 বছৰৰ সলনি এতিয়া 4 বছৰলৈ বৃদ্ধি কৰাৰ তেখেতসকলে চিন্তা চৰ্চা কৰিছে আৰু সমান্তৰালভাৱে দুচকীয়া বাহনৰ ক্ষেত্ৰত পূৰ্বৰ 5 বছৰৰ সলনি 6 বছৰলৈ বৃদ্ধি কৰাৰ তেখেতসকলে লক্ষ্য স্থিৰ কৰিছে আৰু এই কথাখিনি ইতিমধ্যে পথ উন্নয়ন বিভাগ বা মটৰ পৰিবহণ বিভাগক এই কথাখিনি অৱগত কৰা হৈছে আৰু তেখেতসকলে আৰম্ভ কৰিব অচিৰে এটা পাইলট প্ৰজেক্ট হয়তো এই পাইলট প্ৰজেক্ট কোনো এখন ৰাজ্যত আৰম্ভ হ'ব
আৰু সেই পাইলট প্ৰজেক্টৰ জৰিয়তে বিশেষভাৱে যদি হেয়া তাত কোনো ধৰণৰ ত্ৰুটি বিচ্যুতি নাথাকে হেয়া হয়তো বাস্তৱ ক্ষেত্ৰত প্ৰযোজ্য কৰা হ'ব আৰু বাস্তৱ ক্ষেত্ৰত যদি হেয়া প্ৰযোজ্য কৰা হ'ব তেতিয়া হলে নিশ্চিতভাৱে আপোনাৰ বাহনখনত বীমা আছে নে নাই হেয়া কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ এয়া একমাত্ৰ আপোনাৰ মোৰ বা আন 10 জনৰ কথাৰ বাবেহে দেশৰ উচ্চতম ন্যায়ালয় এই ধৰণৰ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে কাৰণ বহু লোকৰ দুৰ্ঘটনা হয় সেই সকল লোকে ক্ষতিপূৰণ নাপায় আৰু ক্ষতিপূৰণ বিচাৰে তেওঁলোকে সময় সময় কোৰ্ট কাছাৰীলৈ যাবলগীয়া হয় কিন্তু সেই নিৰ্দিষ্ট বাহনখনৰ লগত যি দুৰ্ঘটনা সংঘটিত হ'ল সেই বাহনখনৰ পৰা তেখেতসকলে ক্ষতিপূৰণ নাপায় একমাত্ৰ সেই বাহনখনৰ নথকা বীমাৰ বাবে সময় সময় আৰক্ষীয়ে তালাচী চলাই সময় সময় আৰক্ষীয়ে পৰীক্ষা কৰে এমভিৰ তৰফৰ পৰা তেখেতসকলে ৰাজপথত নামে বাহনৰ নথিপত্ৰ উপযুক্ত ৰূপে আছে নে নাই বীমা আছে নে নাই হেয়াসমূহ পৰীক্ষা কৰা হয় কিন্তু সেই তাৰ পৰিৱৰ্তে এতিয়া ব্যৱস্থাৰ আধুনিকীকৰণ হ'ব পদক্ষেপ কিছু সলনি হ'ব যদি আপোনাৰ বৈধতা বীমা নাথাকে তেতিয়া হলে আপুনি পেট্ৰল ডিজেল বাহনখনত ভৰাব নোৱাৰিব অৰ্থাৎ সেই বাহনখন আৰু আপোনাৰ এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ পৰিব গতিকে এই ধৰণৰ পদক্ষেপে নিশ্চিতভাৱে বহুতক ইতিমধ্যে এই কথাখিনি স্বাভাৱিকতে এটা ইতিবাচক দিশেৰে গতি কৰিব কিন্তু দুখৰ বিষয় হ'ব 56% বাহন যিসমূহ এই মুহূৰ্তত ৰাজপথত চলি আছে সেই সমূহ বাহন হয়তো নিষ্ক্ৰিয় হৈ পৰিব আৰু হেয়া যদি হয় তেতিয়া হলে কোৱা হৈছে দেশৰ দুৰ্ঘটনাৰ ক্ষেত্ৰতেই হোক বা অন্যান্য ক্ষেত্ৰতেই হোক টোল প্লাজাৰ ক্ষেত্ৰতেই হোক যি দীঘলীয়া হাৰি হয় এই ধৰণৰ যিসমূহ আচলতে কাম কাজৰ ক্ষেত্ৰতে যি আচলতে এটা সমস্যাৰ সৃষ্টি হৈ আছিল পথৰ দুৰ্ঘটনাসমূহৰ ক্ষেত্ৰত যি ধৰণৰ আছিল কোৰ্ট কাছাৰীলৈ এটা ব্যাপক এটা পৰিবেশৰ সৃষ্টি হৈছিল হেয়া হয়তো বহু দূৰ ইয়াত হয়তো সমাধান কৰিবলৈ সক্ষম হ'ব গতিকে দেশৰ উচ্চতম ন্যায়ালয় প্ৰদান কৰা এই বিশেষ নিৰ্দেশনাই এতিয়া স্বাভাৱিকতে যথেষ্টখিনি এটা নতুন বাট আনিব আৰু বহুতো হয়তো লোক এতিয়া বাহনৰ গৰাকী বিপদত পৰিব যিসকল লোকৰ বীমা নাই সেই সকল লোকে হয়তো তেখেতসকলে পেট্ৰল অথবা ডিজেল তেখেতসকলৰ নিৰ্দিষ্ট সেই বাহনখনত যি ইন্ধন ভৰাব লাগে সেই ইন্ধন আৰু লাভ কৰি থকাৰ যি সুবিধা সেই সুবিধাৰ পৰা তেখেতসকলে বঞ্চিত হ'ব